আলুপতি ক্ৰিকেট এছ'চিয়েশ্যনৰ উদ্যোগত আলুপতি প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আলুপতি ক্ৰিকেট এছ'চিয়েশ্যনৰ উদ্যোগত আলুপতি প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি শুভাৰম্ভ হয়। আলুপতি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱাশিষ কাশ্যপ, চেঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি চাহানুৰ ৰহমান, ডক্টৰ জাকিৰ হুছেইন, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰফিকুল হাছান, লুইতপৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক শামছুল আলম চৰৱাদীয়ে মিলি খেলৰ শুভাৰম্ভ কৰে। উদ্বোধনী খেলখন কালাইটিয়া ব্লাষ্টাৰ ক্ৰিকেট দল আৰু কিংছ 11 বাগমাৰাছৰ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। প্ৰথম দিনৰ খেল উপভোগ কৰিবলৈ শতাধিক ক্ৰীড়া প্ৰেমী ৰাইজৰ সমাগম হয়। দেখো যে খেলখনৰ প্ৰথম পুৰস্কাৰ 15,000 টকাৰ লগতে ট্ৰফি এটা, দ্বিতীয় পুৰস্কাৰ 10,000 টকাৰ লগতে ট্ৰফি এটা, শ্ৰেষ্ঠ খেলুৱৈৰ বাবে ট্ৰফি এটা, মেন অফ দ্য চিৰিজ ট্ৰফি এটা ধাৰ্য কৰিছে বুলি খেল পৰিচালনাৰ সমিতি সভাপতি চেহিম ছাইফুল ইছলাম, সম্পাদকদ্বয় মুজাহিদ আজম আনচাৰী আৰু ৰফিকুল ইছলামে জানিবলৈ দিয়ে। খেল পৰিচালনা সমিতিৰ সভাপতিগৰাকী আৰু কয় যে বৰ্তমান সময়ত সমাজত প্ৰচলিত কুসংস্কাৰ, নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত যুৱকসকলক এই খেলৰ জৰিয়তে সংস্কাৰৰ প্ৰচেষ্টা কৰা হয়। খেল পৰিচালনা সমিতিৰ সম্পাদক ৰফিকুল ইছলামে পৰিচালনা কৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত সকলোকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত প্ৰাইজমানি ক্ৰিকেট খেলখন পৰিচালনা কৰাত সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে আয়োজক সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। মই অতিকৈ আনন্দিত হৈছোঁ যে আমাৰে কিছুমান ডেকা ল'ৰাই, আলুপতি অঞ্চলৰ কিছুমান ডেকা ল'ৰাই ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত NAT খেলৰ আয়োজন কৰাৰ কাৰণে মই প্ৰথমতে সেইসকল উদ্যোক্তাক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু খেলৰ জৰিয়তেই যে প্ৰথমতে মানুহখিনিক একত্ৰিত কৰিব পৰা যায় এইটো বহুসত্য। গতিকে মই আশা ৰাখিম আলুপতি অঞ্চলৰ NAT বহুদিন আগৰ পৰাই আলুপতি অঞ্চলত এনেকুৱা খেলবিলাক উঠি গৈছে। বহু আগতে আলুপতি অঞ্চলটো এটা ভলী খেলত খুব আগ্ৰহী অনুষ্ঠান আছিলে, আগ্ৰহী আছিলে। কিন্তু সেই মানুহখিনি যেতিয়া খেলুৱৈসকল শেষ হৈ যোৱাৰ পিছত খেল ধেমালিৰ পৰিৱেশ আলুপতিত নোহোৱা হৈছিল। মই ভাবোঁ এনেকুৱা এটি খেলৰ জৰিয়তে পুনৰবাৰ আলুপতি সমাজখনক একত্ৰিত কৰিব আৰু আমি সহজেই যাতে এনেকুৱা খেলবিলাক উপভোগ কৰাৰ কাৰণে আমি সুযোগ পাওঁ। প্ৰথমবাৰৰ বাবে আলুপতি ক্ৰিকেট এছ'চিয়েশ্যনৰ ফালৰ পৰা IPL লেখীয়াকৈ আলুপতি প্ৰিমিয়াম লীগ নামৰ এইখিনি খেল অনুষ্ঠিত কৰিছে তেখেতসকলে। আৰু যথেষ্ট ভাল লাগিল যে তেনে পদ্ধতিৰে লীগ ৱাইজ এটি ক্ৰিকেট খেল অনুষ্ঠিত কৰিছে আৰু তাতে উদ্বোধক হিচাপে উপস্থিত থাকি যথেষ্ট ভাল লাগিছে। ৰাইজলৈ কি আহ্বান জনাব? ৰাইজক এইটোৱে আহ্বান জনাম যে আপোনালোকে আলুপতি ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ আহক, খেল উপভোগ কৰক, ল'ৰা ছোৱালীবিলাকক খেলুৱৈবিলাকক উৎসাহিত কৰক আৰু তেখেতসকলে যাতে আপোনালোকৰ উৎসাহ উদ্দীপনা পায়, অনাগত দিনত ভাল খেলুৱৈ হৈ দেশৰ বাবে বা আমাৰ চৰাঞ্চলৰ বা ওচৰ পাজৰৰ ঠাইবোৰলৈ নাম কঢ়িয়াই আনিব পাৰে। আলুপতি ক্ৰিকেট এছ'চিয়েশ্যনৰ ফালৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে আলুপতি প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰিছোঁ। সেইকাৰণে আজি উদ্বোধনী অনুষ্ঠান। এতিয়া আমাৰ উদ্বোধনী হৈ গ'ল। আমাৰ খেলৰ প্ৰথম পুৰস্কাৰ 15,000 টকা লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ 10,000 টকা লগতে ট্ৰফি আৰু বেষ্ট বেটছমেন ট্ৰফি থাকিব আৰু বেষ্ট বলাৰ ট্ৰফি থাকিব। ৰাইজলৈ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। স্বত্বাধিকাৰী দলপতিসকল, খেলুৱৈ বন্ধুসকল, সন্মানীয় সদন, গতিকে প্রস্তুত হয়ে যান একদম সীমানার কাছাকাছি থেকে আবারও দেখা যাক মিডনের বল রোম্যান্স ল্যান্ডে এবং সাধারণ এই তো IPL
এটাই তো আইপিএল। অসাধারণ, সাধারণ খেলার থেকে অনেকটাই উচ্চমানের